বিশ্বজিৎ ৰায়ে আমাৰ এই বিহুতলীত যিটো অঘটন ঘটাইছিল তেখেতে নিজে নিজ মুখে স্বীকাৰ কৰিছে। তেওঁ এখন বিহু মঞ্চত তেওঁ নিজে কৈছে বিশ্বজিৎ ৰায় অভয়পুৰীত গান গাবলৈ সেই জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায়। বঙাইগাঁৱৰ ভাকাৰী বিদ্যাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায়। নামনিখনত গান গাব নোৱাৰিবলৈ কোৱা মানুহটো বিশ্বজিৎ ৰায়। সেই মনত সংগীতৰ নামত ব্যৱসায় কৰি আছে, কিন্তু আমি কমলৰ নিচিনা মানুহবিলাক আমি চিনি নাপাওঁ। ইমান ধুনীয়া অনুষ্ঠান কৰিছে কমল বাসুগা অনুষ্ঠান। মই কৈছো আপোনালোকে মাতে নামতে বেলেগ কথা, অহাবাৰ আমি পুনৰ বিহু আৰু বিশ্বনাথ পাতিম। কমল ইয়াত আমাৰ মুখ্য ছিংগাৰ হ'ব। মই ক'লো যোৱা 2007 চনত ভাকাৰীবিটা ৰঙালী বিহু সন্মিলনীৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। জুবিন গাৰ্গক সেই জুবিন গাৰ্গে গান গাই থকা অৱস্থাত আমাৰ জুবিন গাৰ্গৰ গাড়ীত কোনোবাই শিল দলিয়াইছিল। তেওঁৰ গাড়ীৰ বাওঁফালৰ গ্লাছখন ভাঙি দিছিলে। এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। যোৱাকালি ছ'চিয়েল মিডিয়া যোগে আমি গম পালোঁ যে আক্ৰাচুৰ সেই সময়ৰ আক্ৰাচুৰ সভাপতি বিশ্বজিৎ ৰায়ে আমাৰ এই বিহুতলীত যিটো অঘটন ঘটাইছিল তেখেতে নিজে নিজ মুখে স্বীকাৰ কৰিছে। তেওঁ এখন বিহু মঞ্চত তেওঁ নিজে কৈছে। গতিকে এই কথাখিনি জানিব পাৰি আমি বিহু সমিতিৰ বিষয়ববীয়াসকল বা গাঁৱৰ আমাৰ ভাকাৰীবিটাবাসীৰ মাজত এটা বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খুব মানে যে আমাৰ গাঁৱত ইমান এটা সংগঠনৰ নেতা হৈ যদি এই ধৰণৰ অঘটন কৰে, ইমান নিকৃষ্ট কাম কৰে, গতিকে আমি তাৰ এই ঘটনাটো হোৱাৰ পিছত আমি যে লজ্জিত হৈছোঁ, এতিয়াহে আমি তাৰ কাৰণে তেওঁক ধিক্কাৰ জনাইছোঁ, নিন্দা জনাইছোঁ। পৰৱৰ্তী দিনত যাতে এনেধৰণৰ কোনো মঞ্চত কোনো শিল্পীক বা কাকো বদনাম কৰাৰ কাৰণে এনে কাম নকৰে, তাৰ বাবে তেখেতক আমি অনুৰোধ জনাম। বিশ্বজিৎ ৰায় অভয়পুৰীত গান গাবলৈ সেই জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায়। বঙাইগাঁৱৰ ভাকাৰী বিদ্যাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায়। নামনিখনত গান গাব নোৱাৰিবলৈ কোৱা মানুহটো বিশ্বজিৎ ৰায়। সেই মনত সংগীতৰ নামত ব্যৱসায় কৰি আছে, কিন্তু আমি কমলৰ নিচিনা মানুহবিলাক আমি চিনি নাপাওঁ। ইমান ধুনীয়া অনুষ্ঠান কৰিছে কমল বাসুগা অনুষ্ঠান। মই কৈছো আপোনালোকে মাতে নামতে বেলেগ কথা, অহাবাৰ আমি পুনৰ বিহু আৰু বিশ্বনাথ পাতিম। কমল ইয়াত আমাৰ মুখ্য ছিংগাৰ হ'ব। মই ক'লো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।